প্ৰতি বছৰৰ দৰে এইবাৰো মৰিগাঁও নেলিত অনুষ্ঠিত হৈছে মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু বহাগ বিহুৰ লগত সংগতি ৰাখি এনেদৰে এতিয়া মাৰাথন দৌৰৰ বাবে সাজু হৈছে প্ৰতিযোগীসকল। মই ND24 দৰ্শকসকলক দেখুৱাইছো, এয়া হৈছে শ শ প্ৰতিযোগী। এনেদৰে তেখেতসকলে শাৰীকৈ তেখেতসকলে খাৰা হৈছে, কাৰণ প্ৰায় 7 কিলোমিটাৰ দৌৰিব লাগিব 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি, কাৰণ প্ৰতি বছৰৰ দৰে এইবাৰো মৰিগাঁও নেলিত অনুষ্ঠিত হৈছে এই মাৰাথন দৌৰ প্ৰতিযোগিতা। গতিকে পুৰুষ মহিলা সকলো এনেদৰেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই ND24 দৰ্শকসকলক দেখুৱাইছো, বহাগ বিহুৰ লগত সংগতি ৰাখি এনেদৰে তেখেতসকলে প্ৰতি বছৰৰ দৰে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ইতিমধ্যে আৰম্ভ হৈছে, মই দৰ্শকসকলক দেখুৱাইছো। গতিকে মই জানিব বিচাৰিম উদ্যোক্তা আছে যে প্ৰতি বছৰৰ দৰে আপোনালোকে বহাগ বিহুৰ লগত সংগতি ৰাখি এনেদৰে অনুষ্ঠিত কৰি আহিছে। নমস্কাৰ। পোনপ্ৰথমতে মই নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন সমিতি হয় অঞ্চলৰ প্ৰত্যেক এই দেৰিকৈ হ'লে বহাগৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীকো মই এই আজিৰ দিনটোত বহাগৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি 3দিনীয়া কাৰ্যসূচী, এই 3দিনীয়া কাৰ্যসূচীত আপোনাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আমি নেলিৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী চকীৰ অধ্যক্ষক মাতি আনি আমি মাৰাথন দৌৰ হষ্টিং কৰালোঁ। লগতে আমি এই 3দিনীয়া কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আছে আমাৰ 5, 6, 7 মে'। আজি 5 তাৰিখ প্ৰথম কাৰ্যসূচী হৈছে। দ্বিতীয়তে আমাৰ আজি গুৱাহাটীৰ পৰা আৰ্টিষ্টো আহিব, নামকেইটা পাহৰিছোঁ মই। তৃতীয়তে কালি আমাৰ উঠি অহা প্ৰজন্মৰ এটা সাৰ্থক আমাৰ ভাস্কৰ অফিচিয়েল বুলি কয় আমাৰ মৰিগাঁও, তেওঁ আহিব। আৰু পৰহি দিনা 7 মে' দিনাখন আমাৰ মাজত আমাৰ বাবু বৰা তেখেতে আহি আমাৰ এই নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন সমিতিৰ মঞ্চত তেওঁ গান পৰিৱেশন কৰিব। গতিকে মই আজি আপোনালোকৰ যোগেৰে অসমবাসীৰ লগতে নিজৰ অঞ্চলবাসীক আমি নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন হয় 3দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এনেদৰেই এতিয়া যি নেলি মঞ্চজ্যোতি ৰঙালী বিহু উদযাপন সমিতি, এই উদযাপন সমিতিয়ে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰঙালী বিহু, আৰু আজি তাৰে প্ৰথমটো অনুষ্ঠান মাৰাথন দৌৰ প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে। পৰৱৰ্তী সময়ত আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে বিহু উদযাপন কৰা হৈছে নেলিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।